নমস্কাৰ আমি এতিয়া শিৱসাগৰত আছোঁ আৰু আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে মানৱতাৰ এটা জ্বলন্ত নিদৰ্শন আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। আমি বানপীড়িতসকলক সহায় কৰিব আহিছিলোঁ আৰু ইয়াতে যিসকল মানুহ বানপীড়িতসকলক সহায় কৰিব আহিছিলে তেখেতসকলক সহায় কৰিবৰ কাৰণে মানে বানপীড়িতক সহায় কৰিব অহাসকলক সহায় কৰিবৰ কাৰণে ইয়াতে অসমীয়া যুৱ মঞ্চে ইমান মানুহ আহিছে বানপীড়িতসকলক সহায় কৰিবলৈ। তেখেতসকলক সহায় কৰিবৰ কাৰণে এইফালে ধুনীয়াকৈ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু হাঁহচৰা আঞ্চলিক সমিতিৰ সহযোগত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অতিথিসকলৰ বাবে লঘু আহাৰ ব্যৱস্থা। চাওক এইফালে শিৱসাগৰ নাজিৰাত বানপীড়িত লোকসকলক আমি ইতিমধ্যে যিমান পাৰিছোঁ সহায় কৰি মেলি আহি আছিলোঁ আৰু যিহেতু কালি ৰাতিয়ে ভাত খোৱা বহুত ভোকত আছিলোঁ আৰু ওচৰে পাঁজৰে তেনেকৈ হোটেল বিচাৰি পোৱা নাছিলোঁ আৰু এতিয়া সময় হৈছে 2টালৈ 10 মিনিট আছে মানে 2টাই বাজিলে আৰু ভোকো লাগি আছিলে। কিন্তু ইয়াতে অসমীয়া যুৱ মঞ্চই এটা মহৎ কাম কৰিছে। তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকসকলক বানপীড়িত লোকসকলক সহায় কৰিবৰ কাৰণে তেখেতসকলক ইয়াতে লঘু আহাৰৰ ব্যৱস্থা কৰিছে। যিমান লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিমান লোক আহিছে তেখেতসকলক ইয়াতে লঘু আহাৰৰ ব্যৱস্থা কৰিছে। আমাৰ বিশ্বনাথ ঘাটৰ পৰাও প্ৰায় 50-60জনমান যুৱক আহিছিলোঁ এই বানপীড়িত লোকসকলক সহায় কৰিবৰ কাৰণে আৰু যথেষ্ট ভোকতো আছিলোঁ আৰু তেখেতসকলে এই লঘু আহাৰ আমাক প্ৰদান কৰি সঁচাকৈ বহুত সহায় কৰিলে। আমি এই চেগতে অসমীয়া যুৱ মঞ্চৰ প্ৰতিজন বিষয়ববীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আপোনাৰ পৰা 2 এষাৰ মন্তব্য জানিব বিচাৰিছোঁ। প্ৰথমে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। যেতিয়া শিৱসাগৰবাসীয়ে বানপানীত ককবকাই যেতিয়া কান্দিছিলে চকু পানী বোৱাইছিলে তেতিয়া সমগ্ৰ অসমৰ ৰাইজে আহি শিৱসাগৰবাসী ৰাইজৰ ওচৰত থিয় হৈছিলে। আপোনালোকে ৰাইজৰ কাষত থিয় হৈ এনেধৰণে সাহস আৰু আপোনালোকৰ ৰাইজৰ প্ৰতি যিটো মৰম সেই মৰম আৰু ভাল পোৱা আপোনালোকে ইমান দূৰ দূৰণিৰ পৰা আহি আমাক যেনেদৰে বানাক্ৰান্ত যিসকল ক্ষতিগ্ৰস্ত লোক ৰাইজক যেনেদৰে সহায় আৰু সহযোগ আগবঢ়ালে তাৰ বাবে আমি শিৱসাগৰবাসী হিচাপে চিৰকৃতজ্ঞ হৈ ৰ'ম প্ৰতিজন অসমবাসীৰ ওচৰত। আৰু আমি অসমীয়া যুৱ মঞ্চই সেয়েহে দূৰ দূৰণিৰ পৰা অহা যিসকল লোক আছে তেওঁলোকে হয়তো হোটেল পোহৰ বা দোকান পোহৰ সকলো ঠাইতে পোৱাটো সম্ভৱ নহয় যিহেতু বানপানীৰ এটা ভয়াৱহ পৰিৱেশ কিছুদিনৰ আগৰ পৰা হৈ আছে। গতিকে আমি ৰাজপথতে যেনেধৰণে পাৰোঁ আমাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আমি আপোনালোকৰ এসাঁজ ভাত যাতে খাই যাব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকে ভৱিষ্যত দিনতো আশীৰ্বাদ কৰিব যাতে অসমীয়া যুৱ মঞ্চৰ এই জয়যাত্ৰা অনাগত ভৱিষ্যত দিনতো যাতে আমি অব্যাহত ৰাখিব পাৰোঁ। সুন্দৰ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে চাওক বহুতো লোকে যিহেতু কষ্ট কৰি এই বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়িছিলে আৰু কালি ৰাতিয়ে মই কৈছোঁ আপোনালোকক কালি ৰাতিয়ে আমি ভাত খাইছিলোঁ আৰু আজিৰ দিনত আমি বানপীড়িত লোকসকলক সহায় কৰোঁতে আমাৰ সময়মতে আমি ভাত খাব পৰা নাছিলোঁ আৰু ইয়াতে যিহেতু লঘু আহাৰৰ ব্যৱস্থা কৰিছে আৰু একদম সুন্দৰ আপ্যায়ন কৰিছে আৰু আপোনালোকক দেখাই আছোঁ কি ক'ত বনাইছিলে মই আপোনালোকক সেই ভিতৰলৈ গৈ দেখাই আছোঁ। সঁচাকৈ এটা মহৎ কাম, সকলোৱে লাগি ভাগি মানৱতাৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰিছে। এয়া চাওক মানৱ সেয়া যে আচলতে শ্ৰেষ্ঠ ধৰ্ম সেই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে এখেতসকলে আচলতে অহৰহভাৱে লাগি আছে। চাওক এইফালে আকৌ পুনৰ দালি বনাবলৈ আৰম্ভ কৰিছে, এইফালে দালি বনাই আছে, এইফালে আকৌ ভাত বনাবৰ কাৰণে সেয়া আকৌ যা যোগাৰ কৰিছে, ভিতৰত কামত লাগি আছে। প্ৰত্যেকেই নিজৰ নিজৰ কাম সুচাৰুৰূপে পালন কৰিছে। ইয়াত আপ্যায়ন কৰাৰ কোনো কৃপণালি কৰা নাই। তো আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে কম সময়ৰ ভিতৰতে ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসীলৈ এটা সুন্দৰ বাৰ্তা প্ৰদান কৰিছে। অসমীয়া বৃহত্তৰ জাতিটোৰ মাজত যি একতা এনাজৰীৰ বান্ধোন সেই বান্ধোনক আৰু মজবুত কৰাৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অনুপ্ৰাণিত কৰিব বুলি মই আশা ৰাখিছোঁ। বিশ্বয় এইফালে আহা, কেনেকুৱা পালা কোৱা? হা বহুত ভোকত আছিলোঁ। হয় বহুত ভোকত আছিলোঁ। এতিয়া মানে ভাতকেইটা মানে পৰিছে আৰু এনেকুৱা ভাত মানে আপোনাৰ মছলা চছলা নাই, বহুত ধুনীয়া বনাই একদম মানে ক্ষতি নকৰে, ঘৰত খোৱা নিচিনা লাগিছে। এটা মজা খাই ভাল পাইছোঁ। আমাৰ এই অসমীয়া যুৱ মঞ্চ যি শিৱসাগৰ জিলা সমিতিয়ে যিটো ব্যৱস্থা কৰিছে বহুত মানে ধন্যবাদ দিছোঁ আৰু তেওঁলোকক। সঁচাকৈ বহুত এটা ভাল পদক্ষেপ লৈছে। ইয়াত হোটেলো পোৱা নাছিলোঁ, ভোকত আছিলোঁ, খাবলৈ নাই তেনেকুৱা নিচিনা হৈছে। হয় তো সঁচাকৈ বহুত এটা মহৎ কাম কৰিছে, যিটো মহৎ কামৰ জৰিয়তে আমাৰ অসমীয়া জাতিটোক যে একত্ৰিত কৰাৰ এইটো এটা বহুত এটা মহৎ কাম কৰিছে আৰু ইয়াত এনেধৰণে কৰিছে আৰু আমি 2-3 জেগাত পাইছোঁ ক'ৰবাত পানী খুৱাইছে, ক'ৰবাত চৰবত খুৱাইছে, এনেধৰণে বিভিন্ন ধৰণে
এই বানপীড়িত লোকসকলক সহায় কৰিব অহা ব্যক্তিসকলক এনেধৰণে তেখেতসকলে সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু আমিও আমাৰ ফালৰ পৰা তেখেতসকলক যি পাৰিছোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে আৰু বিভিন্ন ঠাইৰ পৰা বানপীড়িত লোকসকলক সহায় কৰিবলৈ যিহেতু আহিব, তো আমাৰ ফালৰ পৰা আমাৰ ইয়াতে যিবোৰ বস্তু আনিছিলোঁ তেখেতসকলক আমি দিবলৈ চেষ্টা কৰিছোঁ। চব্জিয়ে হওক বা চাউলেই হওক অলপ হ'লেও আমি তেখেতসকলক দি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এয়ে হৈছে আমাৰ পৰস্পৰৰ প্ৰতি থকা সহানুভূতি, পৰস্পৰৰ প্ৰতি থকা সহযোগ। এনেধৰণেই আমি আমাৰ অসমখন সোণৰ অসম হিচাপে গঢ়ি তুলিব লাগিব, সোণৰ অসম হিচাপে কৰি ৰাখিব লাগিব। সেয়া মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা সমগ্ৰ অসমৰ মাজলৈ বিয়পাই তুলিব আৰু আপোনাৰ